নিশা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল চাউলৰ গুড়িৰে গুটি পিঠা। আৰু চাউলৰ গুড়িৰে গুটি পিঠা মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই গুটি পিঠাকেইটা বনাই দেখাই দিম। আৰু পিঠাকেইটা একদম গৰম গৰম আছে, গৰম গৰম মই উঠাই লৈ আছোঁ। চাওক কিমান ধুনীয়া হৈছে পিঠাখিনি, নিশ্চয় দেখা পাইছে, একদম ধোঁৱা উঠি আছে। আৰু এইটো পিঠা একদম বনোৱা একদম ইজি, ইয়াতকৈ ইজি পিঠা নাই, একদম সহজকৈ আৰু জটপটো হৈ যায়। কিমান ধুনীয়া হৈছে। আৰু পিঠাকেইটা এনেদৰে পিঠাকেইটা বনাই চাহৰ লগত ভাল এটা নাস্তাও হয়। কিমান ধুনীয়া হৈছে। আৰু গুটিখিনি পিঠা মই এই থালটোত উঠাই ল'ম। আৰু মই পিঠাটো কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব। আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব আৰু এটা কমেণ্টো কৰিব। চব তলফালে তেল লগাই লৈছিলোঁ কাৰণে পিঠাখিনি লাগি ধৰা নাই, ধুনীয়াকৈ উঠি আহি আছে। চাউলৰ গুড়িৰে গুটি পিঠা বনাবৰ কাৰণে মই ইয়াতে 1.5 কেজি চাউলৰ গুড়ি ল'লোঁ আৰু 1.5 কেজি চাউলৰ শুকান চাউলৰ গুড়ি ল'লোঁ। আৰু গুড়িখিনি ভালদৰে মই চালনীৰে চালি লৈছোঁ। আৰু এইফালে লৈছোঁ এই বাটি দি ইয়াতে আধা বাটিতকৈ কম চামুচেৰে 3 চামুচমান চেনি ল'লোঁ। ইয়াতে দেখা পাইছে চেনি। আৰু এইফালে ল'লোঁ এইটো বাটিত এনেদৰে বাদাম ল'লোঁ। আৰু এটা আধা বাটি তিল, এইফালে ল'লোঁ 1 বাটি নাৰিকল। এতিয়া প্ৰথমতে চাউলৰ গুড়িখিনি গেছত এটা কেৰাহী বহাইছোঁ। আৰু কেৰাহীত দি দিম এতিয়া চাউলৰ গুড়িখিনি। ইয়াতে আধাখিনি চাউলৰ গুড়ি দি দিলোঁ। এনেদৰে এতিয়া চামুচেৰে লৰাই দি আছোঁ। একেবাৰে ৰঙাকৈ নাভাজোঁ। চাউলৰ গুড়িখিনি যদি ভালদৰে যেতিয়া গৰম হয় তেতিয়াই নমাই ল'ম, যাতে চাউলৰ গুড়িৰ পৰা এটা চেণ্ট উঠায় তেতিয়াই। এতিয়া চাউলৰ গুড়িত দি আছোঁ আধা চামুচমান নিমখ দি দিলোঁ। এনেদৰে চাউলৰ গুড়িখিনি এনেদৰে ভাজি ল'ম। চাউলৰ গুড়িখিনি ভজা হৈ গ'ল। এনেদৰে গুটিখিনি চাউলৰ গুড়ি ভাজি ল'ম। আৰু এতিয়া এইখিনি নমাই ল'ম। চাউলৰ গুড়িখিনি নমাই ল'লোঁ। আৰু গেছত এতিয়া আকৌ কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ তিলখিনি। এতিয়া তিলখিনি এনেদৰে ভাজি ল'ম। এতিয়া তিলখিনি চামুচ দি অলপ লৰাই দি আছোঁ। তিলখিনি ভাজি চাউলৰ গুড়িৰ ওপৰতে ঢালি দিলোঁ। আৰু এইফালে এতিয়া বাদামখিনি অলপ গুড়ি কৰি ল'ম। এইটোতে অলপ এনেদৰে থেতেলি দিম। বাদামখিনি এনেদৰে গুড়ি কৰি ল'লোঁ। তো বাদামখিনিও এইটোত ঢালি দিম। গুটিখিনি বাদাম চাউলৰ গুড়িত ঢালি দিলোঁ। এতিয়া চাউলৰ গুড়িত দি আছোঁ চেনিখিনি। চেনি আপোনালোকে পাৰিলে যোনে যিমান মিঠা খায় মিঠাটো অলপ বেছিকৈও দিব পাৰে বা কমকৈও দিব পাৰে, বা মিঠা নিদিলেও ভাল লাগে, মই দিলোঁ অলপ। আৰু নাৰিকলখিনিও দি আছে এতিয়া। আৰু এতিয়া গুটিখিনি ভালদৰে একেলগত মিক্স কৰি দিম। এনেদৰে গুটিখিনি মিক্স কৰি দি আছোঁ। চাউলৰ গুড়িখিনি যিহেতু ভাজি লৈছোঁ গৰম আছে, সেইকাৰণে হাতেৰে ধৰা নাই, বাঁহৰ হেতাটো দি এনেদৰে ভালদৰে মিক্স কৰি দি আছোঁ। চাউলৰ গুড়িখিনি আৰু তিল নাৰিকল বাদামৰ লগত ভালদৰে মিক্স কৰি ল'লোঁ। আৰু এতিয়া দি আছোঁ ইয়াতে গৰম পানী। গৰম পানী দি আৰু এতিয়া ডোটো ভালদৰে বনাই ল'ম। আৰু হেতাটো দি অলপ লৰাই দি আছোঁ। এনেদৰে ভালদৰে মিক্স কৰি দিম। ইয়াতে আৰু অলপ পানী লাগিব দি এনেদৰে মিক্স কৰি ডোটো বনাই ল'ম। গৰম পানী দি চাউলৰ গুড়িখিনি এনেদৰে লৰাই দিয়ে। আৰু এতিয়া চাউলৰ গুড়িখিনি ফুলি একদম গামলাটো ভৰ্তি হৈ গ'ল।
এতিয়া হাতেৰে অলপ অলপকৈ ল'ম আৰু এটা গামলাত এনেদৰে থৈ দিম অলপ অলপকৈ। থৈ পিছত ভালদৰে হাতেৰে চেপি চেপি ডোটো বনাই ল'ম। অলপ অলপকৈ এইটো গামলাত ৰাখি দি আছোঁ। গৰম আছে ভালকৈ দৰাও নাযায়, লাহে লাহে অলপ অলপকৈ এনেদৰে থ'ম। ডোটো ভালদৰে বনাই ল'লোঁ। এতিয়া দুটা বল হৈছে আৰু এইফালে লৈছোঁ ফুটা ফুটা এই যে ডাঙৰ থালটো ল'লোঁ আৰু থালত অলপ হাতেৰে অলপ তেলো লগাই লৈছোঁ হাতেৰে চাৰিওফালে। এটা পিৰা ল'লোঁ আৰু ইয়াৰ পৰা অলপ ডো লৈ আছোঁ। এনেকুৱা টাইপৰ ল'লোঁ আৰু এতিয়া এনেদৰে বলৰ নিচিনা এনেদৰে বনাই দিম। এইটো আৰু হাতেৰে বেলেগ ডিজাইন নকৰোঁ, ধুনীয়াকৈ এনেদৰে শ্বেপ দি দিম। এনেকুৱা টাইপৰ বনাই ল'ম। এনেদৰে বনাই এই থালটোত থৈ আছোঁ। এইটোত আগতে তেল লগাই লৈছোঁ যিহেতু তলফালে লাগি নধৰে। ঠিক তেনেদৰে আৰু অলপ ডো লৈ আছোঁ। একে হাতৰ জোখমতে লৈছোঁ। এনেদৰে লগাই এনেদৰে ঘূৰাই দি আছোঁ। একেবাৰে ইজিকৈ, একেবাৰে ইজি, এতকৈ আৰু ইজি পিঠা নাই, একদম সহজকৈ। এনেদৰে বনাই বনাই এইটোত ৰাখি দি আছোঁ। ঠিক তেনেদৰে আৰু অলপ ল'লোঁ, লৈ এনেদৰে বনাই দি আছোঁ। দেখা পাইছে কিমান ধুনীয়া হৈছে। ঠিক তেনেদৰে বাকীকেইটা বনাই ল'ম। গেছত কেৰাহী এটাত পানী বহাইছিলোঁ আৰু পানী গৰম হৈ আছে আৰু এতিয়া এই থালটো এই কেৰাহীৰ ওপৰত ভালদৰে বহাই দিলোঁ। দেখা পাইছে এই ওপৰতে এনেদৰে বাপ ওলাই আছে আৰু পিঠা বনাই থাকিম আৰু এতিয়া দি থাকিম, নহ'লে একেবাৰে গুটিখিনি দিলে আঠা লাগি যাব। আৰু ডাঙৰ গামলাটো দি এনেদৰে ঢাকি দি আছোঁ। এতিয়া বহুতখিনি পিঠা দি দিলোঁ আৰু এতিয়া গামলাটো দি এতিয়া ফাইনেলি ঢাকি দিলোঁ 20 মিনিটৰ কাৰণে। 20 মিনিট পিছত 20 মিনিট পিছত পিঠাখিনি চাওক কিমান ধুনীয়া হৈছে, বহুত ধুনীয়া দেখা যায়। পৰা এটা পিঠা উঠাই লওঁ, উঠাই চেক কৰি চাম। বলত উঠাই ল'লোঁ। চব হৈ গ'ল। পিঠাটো ভিতৰ ফালে হৈছে, দেখাই যায়। এইটো চব ধুনীয়াকৈ হৈছে। এতিয়া পিঠাটো নমাই দিম। চব কিমান ধুনীয়াকৈ হৈছে পিঠাখিনি। পিঠাখিনি এতিয়া নমাই ঠাণ্ডা কৰি ল'ম। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ'লৈ আহিম। থেংক ইউ।